আপোনালোকৰ যোৱাকালি আপোনালোকৰ যিটো চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন হ'ল এই সম্পৰ্কত কি সিদ্ধান্ত লৈছে আৰু কেনেধৰণে অনুষ্ঠিত হৈছে এই সম্পৰ্কত অলপ অভিমত আগবঢ়াকচোন। আমাৰ সন্থা সৌদ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ আণ্ডাৰত বঙাইগাঁও জিলা মধ্য ইংৰাজী শিক্ষক সন্থা প্ৰতি 2 বছৰ অন্তৰ অন্তৰ আমাৰ নতুন কমিটি গঠন হয়। এই মৰ্মে 8 জুন 2024 তাৰিখ বঙাইগাঁও জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ চতুর্দশ দ্বিবাৰ্ষিক অধিৱেশন হৈ গ'ল। তাতে আমাৰ নতুন কমিটি গঠন হ'ল। কমিটিৰ সভাপতি হ'ল ধনঞ্জয় দাস আৰু সম্পাদক মই নাৰায়ণ দেৱনাথ। ৰাজ্যিক সদস্য হ'ল দীনবন্ধু ৰায়। এই মৰ্মে আমাৰ 31 জনীয়া কমিটি এটা গঠন হ'ল। আমাৰ কমিটিৰ মুখ্য উদ্দেশ্য হ'ল বঙাইগাঁও জিলাৰ শিক্ষাৰ মানদণ্ড উন্নত কৰা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ বিভিন্ন অসুবিধাবিলাক দূৰ কৰা। এই দুটা উদ্দেশ্য আগত লৈ আমাৰ নতুন কমিটিয়ে আমি কামবিলাক কৰি যাম। এই দুটাই আমাৰ মূল উদ্দেশ্য। প্ৰস্তাৱ কিবা লোৱা হৈছে নেকি? প্ৰস্তাৱ আমাৰ এই দুটা প্ৰস্তাৱ লোৱা হৈছে। অধিৱেশন দুখন লোৱা হ'ল। 2 বছৰৰ কাৰ্যকাল। আমাৰ বঙাইগাঁও জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ আমি ইয়াৰ আগতেও বহুতো কাম কৰিছোঁ, যেনে ল'ৰা ছোৱালীবিলাকৰ প্ৰতিখন বিদ্যালয়ত খেল ধেমালি অনুষ্ঠিত হয়। সেই প্ৰতিখন বিদ্যালয়ৰ প্ৰথম হোৱা ল'ৰা ছোৱালীবিলাকক মহকুমা ভিত্তিক মাতি আনি মহকুমা ভিত্তিক আমি প্ৰতিযোগিতা পাতোঁ, তাতে বঁটা প্ৰদান কৰোঁ। আৰু প্ৰতি বছৰে আমাৰ মুখপত্ৰ এটা ওলায়, শিক্ষা সৌৰভ নামেৰে মুখপত্ৰ আমাৰ ওলায়। যোৱা 2 বছৰ আমি উলিয়াব পৰা নাই, বিশেষ এটা অসুবিধাৰ কাৰণে। আৰু আমাৰ অধিৱেশনটো প্ৰায় 1 বছৰ 4 মাহ পিছতে হ'ল, বিশেষ অসুবিধাৰ কাৰণে।